মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ৰেইনবো টুৰ লেছন 2 এ মেমৰেবল ছেমিষ্টাৰ ব্ৰেক পাঠটোৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। এইফালে তোমালোকক দিয়া আছে ৰিড দ্য মিনিংছ অফ দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য ডিক্সনেৰী পেজ গিভেন বিলো। তলত দিয়া অভিধানৰ পৃষ্ঠাত তলত দিয়া শব্দকেইটাৰ অৰ্থ পঢ়া। এইফালে তোমালোকক কেইটামান শব্দ দিয়া হৈছে। এক্সপ্ল'ৰ মানে হৈছে অন্বেষণ কৰা। হেৰিটেজ মানে হৈছে ঐতিহ্য। মিষ্টি মানে হৈছে কুঁৱলীময়। মাউণ্ট মানে হৈছে টিলা। এইফালে তোমালোকক সেই শব্দবোৰৰ অৰ্থ লিখি দিয়া হৈছে। এইখিনি তোমালোকে চাই ল'বা। তাৰ পাছত এইফালে দিয়া আছে এক্টিভিটিছ মানে হৈছে কাৰ্যকলাপ। 1 নম্বৰত দিয়া আছে ৰিড দ্য ফলোয়িং ৱৰ্ডছ। দ্য লেটাৰ্ছ টি এল এণ্ড এছ ইন দ্য ৱৰ্ডছ আৰ চাইলেণ্ট। তলত দিয়া শব্দবোৰ পঢ়া। শব্দবোৰত টি এল আৰু এছ আখৰবোৰ নিস্তব্ধ। এইফালে তোমালোকক 3টা শব্দ দিয়া হৈছে। বকে, এই শব্দটোত তোমালোকৰ টি আখৰটো চাইলেণ্ট হৈ আছে। ফক শব্দটোত এল আখৰটো চাইলেণ্ট হৈ আছে। আইলেণ্ড শব্দটোত এছ আখৰটো চাইলেণ্ট হৈ আছে। তাৰপাছত এইফালে দিয়া আছে নাও ফাইণ্ড মোৰ চাইলেণ্ট লেটাৰ ৱৰ্ডছ ইন দ্য লেছন এণ্ড ৰাইট দেন ডাউন ইন ইয়ৰ নোটবুক। তাৰমানে কি কৈছে, এতিয়া পাঠটোত অধিক চাইলেণ্ট আখৰৰ শব্দ বিচাৰি উলিওৱা আৰু সেইবোৰ তোমাৰ বহীত লিখা বুলি কৈছে। মই তোমালোকক পাঠটোৰ পৰা চাইলেণ্ট আখৰৰ শব্দ বিচাৰি উলিয়াই লিখি দিছোঁ। তোমালোকে লিখিবা কামনেছ, ৰাইনছ, ৱাক্ট। এ নম্বৰত দিয়া আছে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আমি কিমান বুজিলোঁ চাওঁ আহা বুলি কৈছে। চুজ দ্য কাৰেক্ট অপশ্যন, শুদ্ধ বিকল্পটো বাছি উলিওৱা। 1 নম্বৰ কুৱেশ্যনটো হৈছে হুৱেৰ আৰ দিয়া এণ্ড শ্ৰুতি ষ্টাডিং। দিয়া আৰু শ্ৰুতি ক'ত পঢ়ি আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি IIT দিল্লী। 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট এট্ৰেক্টেড দিয়া দ্য মষ্ট ৱেন শ্বি ভিজিটেড দ্য ফেমাছ কামাখ্যা টেম্পল। তাৰমানে কি কৈছে, দিয়াক কিহে আটাইতকৈ বেছি আকৰ্ষিত কৰিছিল যেতিয়া তাই বিখ্যাত কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, দ্য কামনেছ অফ দ্য চেক্ৰেড হিল টপ। 3 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডিড দে লাৰ্ণ ইন যোৰহাট। যোৰহাটত তেওঁলোকে কি শিকিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, টি কাল্টিভেশ্যন। 4 নম্বৰ কুৱেশ্যনটো হৈছে হু ছেইড দিছ লেণ্ড হেজ ছ' মাছ মেমৰি এণ্ড হোৱাট ডাজ দিছ লেণ্ড ৰেফাৰ টু। তাৰমানে কোনে কৈছিল এই ভূমিত ইমান স্মৃতি আছে আৰু এই ভূমিয়ে কি বুজায়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, শ্ৰুতি ছেইড ছ' এণ্ড দ্য টাৰ্ম ৰেফাৰ্ছ টু চৰাইদেউ। তোমালোকে এইদৰে লিখিবা। বি নম্বৰত দিয়া আছে ৰাইট ডাউন দ্য এনচাৰ্ছ টু দ্য ফলোয়িং কুৱেশ্যনছ। 1 নম্বৰ কুৱেশ্যনটো হৈছে হুৱেন এণ্ড হোৱাই ডিড দিয়া প্লেন টু ভিজিট আছাম। কেতিয়া আৰু কিয় দিয়াই অসম ভ্ৰমণ কৰিবলৈ পৰিকল্পনা কৰিছিল। তোমালোকে এনচাৰত লিখিবা দিয়া প্লেনড টু ভিজিট আছাম ডিউৰিং হাৰ ছেমিষ্টাৰ ব্ৰেক because she had always wanted to see the northeast's greenery and monumental places.
2 নম্বৰ কুৱেশ্যনটো হৈছে হাউ ডিড শ্ৰুতিছ ফেমিলি মেক দিয়া ফিল এট হোম। তাৰমানে দিয়াই শ্ৰুতিৰ পৰিয়ালে দিয়াক কেনেদৰে ঘৰৰ দৰে অনুভৱ কৰাইছিল। তোমালোকে এনচাৰত লিখিবা শ্ৰুতিছ পেৰেণ্টছ গ্ৰিটেড হাৰ এট দ্য এয়াৰপৰ্ট উইথ হাগছ এণ্ড এ বকে এণ্ড লেটাৰ হাৰ আংকলছ ফেমিলি ৱেলকামড দেম উইথ ৱাৰ্ম স্মাইলছ এণ্ড এ হাৰ্টি ট্ৰেডিশ্যনেল লাঞ্চ। 3 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট মেড দিয়া চে দিছ ডাজ নট ফিল লাইক এ ৰিয়েল চিটি। কিহৰ বাবে দিয়াই ক'লে এইখন প্ৰকৃত চহৰ যেন নালাগে। তোমালোকে এনচাৰত লিখিবা শ্বি ছেইড দিছ আফটাৰ এক্সপেৰিয়েঞ্চিং এ ৰিভাৰ ক্ৰুজ অন দ্য ব্ৰহ্মপুত্ৰ এট ছানছেট এনজয়িং দ্য গল্ডেন স্কাই ছফ্ট ব্ৰিজ এণ্ড লাইভ ফ'ক মিউজিক। 4 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট এনিমেলছ ডিড দে চি ডিউৰিং দ্য জীপ ছাফাৰী। জীপ ছাফাৰীৰ সময়ত তেওঁলোকে কি কি জীৱ জন্তু দেখিছিল। তোমালোকে এনচাৰত লিখিবা দে চ' ৰাইনছ ৱাইল্ড ব'ৰ্ছ সোৱাম ডিয়াৰ এণ্ড এ হাৰ্ট অফ ৱাইল্ড এলিফেণ্টছ। 5 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডাজ দ্য চেণ্টেন্স আছাম হেড শ্বিফটেড ফ্ৰম এ প্লেচ অন এ মেপ টু এ প্লেচ ইন হাৰ হাৰ্ট মিন। অসম মানচিত্ৰৰ ঠাইৰ পৰা হৃদয়ৰ ঠাইলৈ স্থানান্তৰিত হৈছিল বাক্যটোৰ অৰ্থ কি। তোমালোকে এনচাৰত লিখিবা ইট মিনছ ডেট আছাম ৱাজ ন' লংগাৰ জাষ্ট এ জগ্ৰাফিকেল লোকেশ্যন টু দিয়া থ্ৰু হাৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চেছ এণ্ড দ্য ৱাৰ্মথ অফ দ্য পিপল শ্বি হেড ডেভেলপড এ ডিপ ইম'চনেল কানেকশ্যন টু দ্য ষ্টেট। 2 নম্বৰৰ চি নম্বৰত দিয়া আছে ডিছকাছ এণ্ড ৰাইট আলোচনা কৰা লিখা। আলোচনা কৰা আৰু লিখা বুলি কৈছে। 1 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডাজ দ্য লেচন টেল আছ এবাউট দ্য কালচাৰেল হেৰিটেজ অফ আছাম। পাঠটোৱে আমাক অসমৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কি কয়। তোমালোকে এনচাৰত লিখিবা দ্য লেচন হাইলাইটছ ছেভাৰেল কালচাৰেল এছপেক্টছ ইনক্লুডিং দ্য কামাখ্যা টেম্পল ট্ৰেডিশ্যনেল বিহু অৰ ঝুমুৰ ফ'ক ডান্সেছ এণ্ড দ্য চৰাইদেউ মৈদামছ। It also touches on ethnic culinary traditions like মাছৰ টেঙা and আলু পিটিকা। 2 নম্বৰ কুৱেশ্যনটো হৈছে দিয়া had experienced the tea gardens, the river ব্ৰহ্মপুত্ৰ, the কামাখ্যা temple, the কাজিৰঙা, ঝুমুৰ dance and চৰাইদেউ। If Dia were to visit Assam again, what new experience or place would you suggest her to explore? দিয়াই চাহ বাগিচা ব্ৰহ্মপুত্ৰ নদী কামাখ্যা মন্দিৰ কাজিৰঙা ঝুমুৰ নৃত্য চৰাইদেউ আদিৰ অভিজ্ঞতা লাভ কৰিছিল। যদি দিয়াই পুনৰ অসমলৈ যায় তেন্তে তুমি তাইক কি নতুন অভিজ্ঞতা বা ঠাই অন্বেষণ কৰিবলৈ পৰামৰ্শ দিবা। তোমালোকে এনচাৰত লিখিব পাৰা ইফ দিয়া ৱেৰ টু ভিজিট আছাম এগেইন আই উড ছাজেষ্ট হাৰ টু এক্সপ্ল'ৰ মাজুলী দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড to experience the unique culture of the Sotros. 3 number question to hoise which part of the trip did you find most exciting? Why? ভ্ৰমণৰ কোনটো অংশ তুমি আটাইতকৈ ৰোমাঞ্চকৰ বুলি পাইছিলা কিয়? এইটো আসলতে তোমালোকে নিজৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি এই প্ৰশ্নৰ উত্তৰ লিখিব লাগে। তথাপি মই উদাহৰণস্বৰূপে লিখি দিছোঁ তোমালোকে লিখিব পাৰা I found the jeep safari in Kaziranga National Park most exciting because of the opportunity to see endangered animals like rhinos and elephants in their natural habitat. 4 number question to hoise after listening to the stories of Chukafa at Soraideu, what might they be interested to know more about? তাৰ মানে কি কৈছে চৰাইদেউ চুকাফাৰ কাহিনী শুনাৰ পিছত দিয়াই কিহৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী হ'ব পাৰে। তোমালোকে এনচাৰত লিখিব পাৰা দিয়া মাইট বি ইণ্টাৰেষ্টেড ইন লাৰ্ণিং মোৰ এবাউট দ্য আহোম ডাইনেষ্টি দেয়াৰ এডমিনিষ্ট্ৰেশ্যন এণ্ড দ্য হিষ্ট্ৰী বিহাইণ্ড দ্য কনষ্ট্ৰাকশ্যন অফ দ্য মৈদামছ। 3 নম্বৰত দিয়া আছে লকেট এণ্ড মাৰ্ক দ্য প্লেচেছ ভিজিটেড বাই দিয়া and Shruti on a map of Assam.
অসমৰ মানচিত্ৰত দিয়া আৰু শ্ৰুতিয়ে ভ্ৰমণ কৰা ঠাইবোৰ বিচাৰি উলিওৱা আৰু চিহ্নিত কৰা বুলি কৈছে। ইয়াত মই তোমালোকক দিয়া আৰু শ্ৰুতিয়ে ভ্ৰমণ কৰা ঠাইবোৰ অসমৰ মানচিত্ৰত চিহ্নিত কৰি দেখুৱাই দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা। এইফালে মই তোমালোকক দিয়া আৰু শ্ৰুতিয়ে ভ্ৰমণ কৰা ঠাইসমূহৰ নাম লিখি দিছোঁ। গুৱাহাটী, কাজিৰঙা নেশ্যনেল পাৰ্ক, যোৰহাট, চৰাইদেউ, মৈদামছ। 4 নম্বৰত দিয়া আছে ৰিড দ্য ফলোয়িং এক্সট্ৰেক্টছ ফ্ৰম দ্য লেচন এণ্ড এনচাৰ দ্য কুৱেশ্যনছ। পাঠৰ পৰা তলত দিয়া উদ্ধৃতিবোৰ পঢ়া আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া। A নম্বৰত দিয়া আছে লিভিং বিহাইণ্ড দ্য ব্ৰহ্মপুত্ৰ গ্লিটাৰিং ইন দ্য ডিষ্টেঞ্চ দেয়াৰ ফ্লাইট লেণ্ডেড ইন গুৱাহাটী। 1 নম্বৰ কুৱেশ্যনটো হৈছে আফটাৰ হাৰ ফ্লাইট লেণ্ডেড ইন গুৱাহাটী হোৱাট ডিড দিয়া এক্সপেক্ট। তাইৰ বিমানখন গুৱাহাটীত অৱতৰণ কৰাৰ পিছত দিয়াই কি আশা কৰিছিল। তোমালোকে এনচাৰত লিখিবা দিয়া এক্সপেক্টেড টু ষ্টাৰ্ট এক্সপ্ল'ৰিং দ্য গ্ৰীনাৰী এণ্ড মনিউমেণ্টেল প্লেচেছ অফ দ্য নৰ্থ ইষ্ট শ্বি হেড অলৱেজ ৱান্টেড টু চি। 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দিয়াছ ফাৰ্ষ্ট ইম্প্ৰেশ্যন আফটাৰ মিটিং শ্ৰুতিছ পেৰেণ্টছ এট দ্য এয়াৰপৰ্ট। তাৰমানে কি কৈছে বিমান বন্দৰত শ্ৰুতিৰ পিতৃ মাতৃক লগ পোৱাৰ পিছত দিয়াৰ প্ৰথম ধাৰণা কি আছিল। তোমালোকে উত্তৰত লিখিবা শ্বি ৱাজ গ্ৰিটেড উইথ হাগছ এণ্ড এ বকে মেকিং হাৰ ফিল ৱাৰ্মলি ৱেলকামড এণ্ড এক্সপেক্টেড এ কমফৰ্টেবল ষ্টে। বি নম্বৰত দিয়া আছে নেক্সট ডে এট ডন দে ছেট অফ অন এন এলিফেণ্ট চাফাৰী দ্য ফৰেষ্ট ৱাজ কোৱাইট এণ্ড কাভাৰ্ড উইথ মিষ্ট দ্য চাইলেন্স অফ দ্য ফৰেষ্ট ৱাজ মেজিকেল। 1 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডিড দে এক্সপেক্ট ডিউৰিং দ্য এলিফেণ্ট চাফাৰী। হাতী চাফাৰীৰ সময়ত তেওঁলোকে কি আশা কৰিছিল। তোমালোকে এনচাৰত লিখিবা দে এক্সপেক্টেড টু চি ৱাইল্ড লাইফ ইন দেয়াৰ নেচাৰেল হেবিটেট চাচ এছ ৰাইনছ ডিয়াৰ এণ্ড অটাৰ্ছ while enjoying the quiet and misty atmosphere of the forest. 2 number question to hoise in what way do you think the elephant safari differs from the jeep safari. তাৰ মানে কি কৈছে হাতী সাফাৰীখন জীপ সাফাৰীৰ পৰা কি দিশত পৃথক বুলি তুমি ভাবা বুলি কৈছে। তোমালোকে এনসাৰত লিখিবা The elephant safari allows for a quieter, closer approach to animals without disturbing them, whereas a jeep safari covers more ground faster but is noisier বুলি কৈছে। তাৰ পাছত 5 নম্বৰত দিয়া আছে read each pair of sentences statements given below. The first is an assertion and the second is a reason. তাৰ মানে কি কৈছে তলত দিয়া প্ৰতিযোৰ উক্তি পঢ়া বুলি কৈছে। প্ৰথমটো এছাৰচন হয়, এছাৰচনটো এৰে হুচুৱা হৈছে। এছাৰচন মানে তোমালোকে ব্যাখ্যা বুলি ধৰিব পাৰা বা বৰ্ণনা। এণ্ড দ্য ছেকেণ্ড ইজ এ ৰিজন, দ্বিতীয়টো ৰিজন কাৰণ মানে আৰেৰে হুচুৱা হৈছে। ডিচাইড ইফ দে আৰ ট্ৰু অৰ ফল্ছ, সিহঁত সঁচানে মিছা নিৰ্ণয় কৰা বুলি কৈছে। ইফ দ্য ৰিজন এক্সপ্লেইনছ দ্য এছাৰচন কাৰেক্টলি, যদি কাৰণটোৱে এছাৰচনক শুদ্ধকৈ যদি ব্যাখ্যা কৰে দেন চুজ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য চইচেছ গিভেন বিলো, তেন্তে তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা বুলি কৈছে। এ নাম্বাৰত দিয়া আছে এছাৰচন, এছাৰচনত দিয়া আছে দ্য ট্ৰেভেলগ মেনশ্যনছ লোকেল ফুড আইটেমছ অফ দ্য ৰিজন। তাৰ মানে কি কৈছে ভ্ৰমণ কাহিনীত অঞ্চলটোৰ স্থানীয় খাদ্য সামগ্ৰীৰ কথা উল্লেখ কৰা হৈছে। ৰিজনত দিয়া আছে knowing about local food is important for understanding the culture of a place. কোনো ঠাইৰ সংস্কৃতি বুজিবলৈ স্থানীয় খাদ্যৰ বিষয়ে জনাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2 এ
and are both true. R is not sorry ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ 1 হ'ব। অপশ্যন নাম্বাৰ 1 A and are both true. R is the correct explanation of A. তাৰপাছত বি নাম্বাৰত দিয়া আছে assertion. দিয়া and শ্ৰুতি travel by train to Assam. দিয়া আৰু শ্ৰুতিয়ে ৰেল যোগে অসমলৈ যাত্ৰা কৰিছিল। ৰিজনত দিয়া আছে traveling by train is the fastest way to reach any place. তাৰ মানে কি কৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি A and R are both false. R is not the correct explanation of A. এইটো শুদ্ধ হ'ব। চি নাম্বাৰত দিয়া আছে assertionত দিয়া আছে They heartily relished a lunch with মাছৰ টেঙা আলু পিটিকা and sticky black rice pudding. তাৰ মানে কি কৈছে তেওঁলোকে আন্তৰিকতাৰে মাছৰ টেঙা আলু পিটিকা আৰু আঠাযুক্ত কলা চাউলৰ পুডিঙৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। ৰিজনত দিয়া আছে They didn't find the food items very tasty. খাদ্য সামগ্ৰীবোৰ তেওঁলোকে বৰ সোৱাদযুক্ত বুলি নাপালে বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ চি 3 নম্বৰ অপশ্যনটো A is true, R is false অৰ্থাৎ assertionটো সঁচা কিন্তু ৰিজন কাৰণটো মিছা। ডি নাম্বাৰত দিয়া আছে assertionত দিয়া আছে They drove to Jorhat through roads surrounded by endless tea gardens. তাৰ মানে কি কৈছে অন্তহীন চাহ বাগিচাৰে আগুৰি থকা ৰাস্তাৰে তেওঁলোকে গাড়ীৰে যোৰহাটলৈ গৈছিল বুলি কৈছে। তাৰপিছত ৰিজনত দিয়া আছে যোৰহাট ইজ ফেমাছ ফৰ টি কাল্টিভেশ্যন। যোৰহাট চাহ খেতিৰ বাবে বিখ্যাত বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এ 1 নম্বৰ অপশ্যনটো A and R are both true. R is the correct explanation of A. এইটো শুদ্ধ হ'ব। তাৰপাছত চি নাম্বাৰত দিয়া আছে গ্ৰুপ ৱৰ্ক। গ্ৰুপ ৱৰ্ক মানে হৈছে দলগত কাৰ্য। Collect information on any one of the following topics and give a short presentation in the class. তলৰ যিকোনো এটা বিষয়ৰ তথ্য সংগ্ৰহ কৰি শ্ৰেণীত এটা চুটি উপস্থাপন দিয়া বুলি কৈছে। ইয়াত তোমালোকক 3টা বিষয় দিয়া হৈছে নেশ্যনেল পাৰ্কছ অফ আছাম, দ্য আহোম ডাইনেষ্টি, চৰাইদেউ মৈদামছ। বাকচৰ ভিতৰত তোমালোকক কি দিছে ষ্টাৰ্ট ইয়ৰ প্ৰেজেণ্টেশ্যন বাই গ্ৰিটিং, ইন্ট্ৰডিউচিং ইয়ৰ চেল্ফ, ষ্টেটিং ইয়ৰ টপিক এণ্ড পাৰপাছ। তাৰ মানে কি কৈছে তোমাৰ উপস্থাপন আৰম্ভ কৰিবা অভিবাদন জনাই নিজৰ পৰিচয় দি তোমাৰ বিষয় আৰু উদ্দেশ্য উল্লেখ কৰি বুলি কৈছে। তাৰপাছত কি দিয়া আছে while presenting use words and phrases like furthermore, on the other hand, as a result, in addition, let's start with the definition, now moving to the next, etc. যেতিয়া উপস্থাপন কৰিবা তোমালোকে furthermore, on the other hand, as a result, in addition ইত্যাদি ব্যৱহাৰ কৰি বাক্যাংশ ব্যৱহাৰ কৰিবা বুলি কৈছে। তাৰপাছত দিছে ইন কনক্লুজন সামাৰাইজ কি পইণ্টছ এণ্ড উইথ এ থেংক ইউ নোট। সামৰণিত মূল কথাখিনি সামৰি ল'বা বুলি কৈছে আৰু শেষত ধন্যবাদৰ টোকা এটা দিবা বুলি কৈছে। ইয়াত মই উদাহৰণস্বৰূপে তোমালোকক চৰাইদেউ মৈদামছৰ বিষয়ৰ ওপৰত এটা উপস্থাপন দি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা।
7 নম্বৰৰ এ নম্বৰত দিয়া আছে ৰিড দ্য ফলোয়িং ৱৰ্ডছ তলত দিয়া শব্দবোৰ পঢ়া বুলি কৈছে ইয়াত তোমালোকক কেইটামান শব্দ দিয়া হৈছে হিল টপ সানসেট ৰিভাৰ বেংক হিল টপ সানসেট ৰিভাৰ বেংক এই শব্দবোৰ তোমালোকে পঢ়িবা তাৰ পাছত এইফালে তোমালোকক দিয়া আছে words like hilltop and sunset are formed by combining two words to create a new word with a different meaning তাৰ মানে কি কৈছে hilltop আৰু sunsetৰ দৰে শব্দ দুটা শব্দৰ সংমিশ্ৰণেৰে এক সুকীয়া অৰ্থৰ নতুন শব্দ সৃষ্টি কৰিবলৈ গঠন কৰা হয় such words are called compound words এনেকুৱা শব্দবোৰক যৌগিক শব্দ বুলি কোৱা হয় যেনে সাধাৰণতে যৌগিক শব্দবোৰ তিনিটা ভাগত ভাগ কৰা হৈছে হাইফেনেটেড কম্পাউণ্ড ৱৰ্ডছ মানে হাইফেনযুক্ত যৌগিক শব্দ উদাহৰণস্বৰূপে মেৰি গো ৰাউণ্ড ক্লজ কম্পাউণ্ড ৱৰ্ডছ বন্ধ যৌগিক শব্দ উদাহৰণস্বৰূপে ছানশ্বাইন আৰু অপেন কম্পাউণ্ড ৱৰ্ডছ মুক্ত বা খোলা যৌগিক শব্দ যেনে উদাহৰণস্বৰূপে ফাৰ্ষ্ট এইড এইটো অপেন কম্পাউণ্ড শব্দৰ উদাহৰণ তাৰপিছত বি নম্বৰত দিয়া আছে নাও ৱৰ্ক ইন পেয়াৰ্ছ এতিয়া জোৰ হৈ কাম কৰা বুলি কৈছে মেক কলমছ এজ shown below find more such words and write them down one has been done for you এনেকুৱা আৰু অধিক শব্দ বিচাৰি উলিওৱা আৰু লিখা বুলি কৈছে এটা তোমাৰ বাবে কৰা হৈছে ইয়াত হাইফেনেটেড ৱৰ্ডছ হাইফেনযুক্ত শব্দ এটা দিয়া হৈছে মাদাৰ ইন ল ক্লজড কম্পাউণ্ড ৱৰ্ডছ বন্ধ যৌগিক শব্দ দিয়া হৈছে এটা ৰেইনবো তাৰপাছত এইফালে অপেন কম্পাউণ্ড ৱৰ্ডছ এটা দিয়া হৈছে ছুইমিং পুল ইয়াত উদাহৰণস্বৰূপে মই তোমালোকক কেইটামান হাইফেনেটেড ৱৰ্ডছ ক্লজড কম্পাউণ্ড ৱৰ্ডছ আৰু অপেন কম্পাউণ্ড ৱৰ্ডছ দি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা 8 নম্বৰৰ বি নম্বৰত দিয়া আছে ৰিড দ্য সেন্টেন্সেছ গিভেন বিলো তলত দিয়া বাক্যবোৰ পঢ়া মেটচ দেম এণ্ড ৰাইট মিনিংফুল সেন্টেন্সেছ ইউজিং অলদো তাৰ মানে কি কৈছে অলদো ব্যৱহাৰ কৰি সেইবোৰ মিলোৱা আৰু অলদো ব্যৱহাৰ কৰি অৰ্থপূৰ্ণ বাক্য লিখা বুলি কৈছে ডোন্ট ফৰগেট টু মেক দ্য নেচেছেৰী চেঞ্জেছ প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ নাপাহৰিবা বুলি কৈছে প্ৰথম স্তম্ভত দিয়া আছে তোমালোকক অলদো তোমালোকে আই ডোন্ট লাইক হিম এইটোৰ লগত মিলাই দিবা তাৰপাছত আই ডোন্ট লাইক হিম এইটো হি ইজ অনেষ্ট এইটোৰ লগত মিলাই দিবা তাৰপাছত অলদো টু ইট ৱাজ ৰেইনিং এইটোৰ লগত মিলাই দিবা তাৰপাছত ইট ৱাজ ৰেইনিং টু আই ৱেণ্ট টু প্লে আউটছাইড এইটোৰ লগত মিলাই দিবা তাৰপাছত অলদো এইটো ছি ৱাজ টায়াৰ্ড এইটোৰ লগত মিলাই দিবা তাৰপাছত ছি ৱাজ টায়াৰ্ড এইটো ছি ফিনিছড হাৰ ৱৰ্ক অন টাইম এইটোৰ লগত মিলাই দিবা মই তোমালোকক প্ৰয়োজনীয় পৰিৱৰ্তন কৰি ইয়াত তিনিটা অৰ্থপূৰ্ণ বাক্য লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা অলদো হি ইজ অনেষ্ট আই ডোন্ট লাইক হিম অলদো ইট ৱাজ ৰেইনিং আই ৱেণ্ট টু প্লে আউটছাইড অলদো ছি ৱাজ টায়াৰ্ড ছি ফিনিছড হাৰ ৱৰ্ক অন টাইম এইখিনি তোমালোকে চাই লিখি ল'বা তাৰ পাছত এইফালে তোমালোকক দিয়া আছে নাও ৰিড দ্য সেন্টেন্সেছ গিভেন বিলো এতিয়া তলত দিয়া বাক্যবোৰ পঢ়া বুলি কৈছে মেটচ দেম সিহঁতক মিলোৱা বুলি কৈছে এণ্ড ৰাইট 3 মিনিংফুল সেন্টেন্সেছ ইউজিং হাউএভাৰ তাৰ পাছত হাউএভাৰ ব্যৱহাৰ কৰি তিনিটা অৰ্থপূৰ্ণ বাক্য লিখা বুলি কৈছে ডোন্ট ফৰগেট টু মেক দ্য নেচেছেৰী চেঞ্জেছ প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ নাপাহৰিবা বুলি কৈছে প্ৰথমতে দিয়া আছে তোমালোকক দ্য মুভি ৱাজ নাইচ এইটো তোমালোকে হাউএভাৰৰ লগত এইদৰে মিলাবা মিলাই পেলাই তোমালোকে হাউএভাৰটো আকৌ মিলাবা আই ডিডণ্ট লাইক ইট ইয়াৰ লগত তাৰপাছত দ্য কুৱেশ্যন ৱাজ ইজি এইটো তোমালোকে হাউএভাৰৰ লগত মিলাই আকৌ হাউএভাৰটো তোমালোকে আই মেড ছাম মিষ্টেক্স এইটোৰ লগত মিলাই দিবা তাৰপাছত ছি ৱাজ অন ফিলিং ৱেল এইটো তোমালোকে হাউএভাৰৰ লগত মিলাই পেলাই আকৌ হাউএভাৰটো
she performed well in the dance competition এইটোৰ লগত মিলাই দিবা মই তোমালোকক প্ৰয়োজনীয় পৰিৱৰ্তন কৰি তিনিটা অৰ্থপূৰ্ণ বাক্য লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা তোমালোকে লিখিবা the movie was nice however I didn't like it the question paper was easy however I made some mistakes তাৰ পাছত লিখিবা she wasn't feeling well however she performed well in the dance competition 9 number or a number of dia say read the following sentence and notice the underlined preposition তলত দিয়া বাক্যটো পঢ়া আৰু আন্ডাৰলাইন কৰা অব্যয় পদটো লক্ষ্য কৰা বুলি কৈছে ইয়াত তোমালোকক এটা বাক্য দিয়া হৈছে শ্ৰুতি's parents greeted them at the airport শ্ৰুতিৰ মা দেউতাকে তেওঁলোকক বিমানবন্দৰত সম্ভাষণ জনাইছিল ইয়াত তোমালোকক এট শব্দটো আন্ডাৰলাইন কৰা হৈছে ইন দি এবভ সেন্টেন্স ওপৰৰ বাক্যটো দ্য আন্ডাৰলাইন প্ৰেপজিশ্যন ইজ এ প্ৰেপজিশ্যন অফ প্লেচ আন্ডাৰলাইন কৰা অব্যয় পদটো এটা স্থানৰ অব্যয় পদ হয় প্ৰেপজিশ্যন অফ প্লেচ মানে ঠাই বুজোৱা প্ৰেপজিশ্যন হয় ইট ইণ্ডিকেটছ দ্য পজিশ্যন অৰ লোকেশ্যন অফ এ নাউন অৰ এ প্ৰনাউন ই এটা বিশেষ্য বা এটা সৰ্বনামৰ অৱস্থিতি বা ঠাই সূচাই বুলি কৈছে ইট টেলছ হুৱেৰ ছামথিং ইজ ই আমাক কিবা এটা ক'ত আছে সেইটোৰ বিষয়ে কয় কমন প্ৰেপজিশ্যনৰ ভিতৰত আছে ইন অন এট বাই নিয়াৰ বিচাইড আণ্ডাৰ এবাভ বিল' এটচেট্ৰা এইবোৰ তোমালোকে জানি ল'বা ইয়াত কৈছে নাও ৰিড ছাম মোৰ এক্সাম্পলছ অফ প্ৰেপজিশ্যনছ অফ প্লেচ এতিয়া প্ৰেপজিশ্যনছ অফ প্লেচ স্থানৰ অব্যয় পদৰ আৰু কিছুমান উদাহৰণ পঢ়া বুলি কৈছে ইয়াত তোমালোকক কিছুমান উদাহৰণ দিয়া হৈছে এইখিনি তোমালোকে নিজে পঢ়ি ল'বা যেনে দ্য পিকচাৰ ইজ এবভ দ্য বেড ইয়াৰ আণ্ডাৰলাইন কৰা শব্দবোৰ একোটা প্ৰেপজিশ্যনছ অফ প্লেচ হয় এইখিনি তোমালোকে জানি ল'বা তাৰ পাছত এইফালে দিয়া আছে চুজ দ্য কাৰেক্ট প্ৰেপজিশ্যনছ অফ প্লেচ গিভেন ইন দ্য বক্স টু কমপ্লিট ইটছ চেণ্টেন্স তাৰ মানে কি কৈছে বাকচৰ ভিতৰত দিয়া স্থানৰ অব্যয় পদবোৰ শুদ্ধ অব্যয় পদবোৰ বাছি উলিয়াই প্ৰতিটো বাক্য সম্পূৰ্ণ কৰা বুলি কৈছে প্ৰতিটো বাক্য সম্পূৰ্ণ কৰিবলৈ বাকচৰ ভিতৰৰ দিয়া প্ৰেপজিশ্যন অফ শুদ্ধ প্ৰেপজিশ্যন অফ প্লেচবোৰ বাছি উলিওৱা বুলি কৈছে যেনে ইতিমধ্যে মই তোমালোকক এই বাক্যবোৰ সম্পূৰ্ণ কৰি দিছোঁ 1 নম্বৰত দিয়া আছে দ্য কিজ আৰ তোমালোকে খালী ঠাই লিখিবা ইন দ্য ড্ৰৱাৰ 2 নম্বৰত দিয়া আছে দ্য ফেন ইজ তোমালোকে খালী ঠাই লিখিবা এবাভ 3 নম্বৰত দিয়া আছে দ্য পেঞ্চিল ইজ তোমালোকে খালী ঠাই লিখিবা অন 4 নম্বৰত দিয়া আছে দ্য বল ইজ খালী ঠাই লিখিবা আণ্ডাৰ দ্য চফা 9 নম্বৰৰ বি নম্বৰত দিয়া আছে ৰিড দ্য ফলোয়িং সেন্টেন্স এণ্ড নটিচ দ্য আণ্ডাৰলাইন প্ৰেপজিশ্যন তলত দিয়া বাক্যটো পঢ়া আৰু আণ্ডাৰলাইন কৰা প্ৰেপজিশ্যনটো লক্ষ্য কৰা বুলি কৈছে যেনে ইয়াত তোমালোকে এটা বাক্য দিয়া হৈছে দে এনজয়ড এ লোকেল ডান্স পাৰফৰ্মেঞ্চ ইন দ্য ইভিনিং ইয়াত ইন প্ৰেপজিশ্যনটো আণ্ডাৰলাইন কৰা হৈছে ইন দি এবভ সেন্টেন্স ওপৰৰ বাক্যত দ্য আণ্ডাৰলাইন প্ৰেপজিশ্যন ৰেফাৰ্ছ টু প্ৰেপজিশ্যন অফ টাইম আণ্ডাৰলাইন কৰা প্ৰেপজিশ্যনটো প্ৰেপজিশ্যন অফ টাইম সূচাই মানে প্ৰেপজিশ্যন অফ টাইম মানে হৈছে সময়ৰ অব্যয় পদ ইট ইণ্ডিকেটছ হুৱেন ছামথিং টেক্স প্লেচ কিবা এটা কেতিয়া ঘটে মানে এইটো সূচাই কমন প্ৰেপজিশ্যনছ অফ টাইম ইনক্লুড সময়ৰ কিছুমান সাধাৰণ অব্যয় পদ হৈছে এট অন ডিউৰিং বিফৰ এটচেট্ৰা নাও ৰিড ছাম মোৰ এক্সাম্পলছ অফ প্ৰেপজিশ্যনছ অফ টাইম এতিয়া প্ৰেপজিশ্যনছ অফ টাইমৰ আৰু কিছুমান উদাহৰণ পঢ়া বুলি কৈছে ইয়াত তোমালোকক দিয়া হৈছে আৱাৰ ক্লাছ ষ্টাৰ্টছ এট 9 o'clock এট মানে হৈছে এইটো এটটো তোমালোকৰ এটা প্ৰেপজিশ্যন অফ টাইম হয় নিৰ্দিষ্ট সময় বুজাবলৈ এট প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰা হয় হাৰ বাৰ্থডে ইজ অন দ্য 5th of May তাৰিখ নিৰ্দিষ্ট তাৰিখ বুজাবলৈ হ'লে অনটো ব্যৱহাৰ কৰা হয় অন
অনটো তাৰিখ বা দিনৰ ক্ষেত্ৰত ব্যৱহাৰ হয় তাৰ পাছত আই ট্ৰেভেল ডিউৰিং সামাৰ ব্ৰেক ডিউৰিং মানে হৈছে কালত বা সময়ছোৱাত বুলি বুজায় মানে ডিউৰিং এটা সময়ৰ পিৰিয়ডক বুজায় মানে পিৰিয়ড অফ টাইমক বুজায় আই ৱাছ মাই হেণ্ডছ বিফৰ হেভিং ফুড বিফৰ মানে হৈছে আগত এইটো এটা প্ৰেপজিশ্যন অফ টাইম হয় তাৰ পাছত দিয়া আছে চুজ দ্য কাৰেক্ট প্ৰেপজিশ্যন অফ টাইম গিভেন ইন দ্য বক্স টু কমপ্লিট ইটছ চেণ্টেন্স তাৰ মানে কি কৈছে প্ৰতিটো বাক্য সম্পূৰ্ণ কৰিবলৈ তলত দিয়া বাকচৰ পৰা শুদ্ধ প্ৰেপজিশ্যন অফ টাইমটো বাছি উলিওৱা বুলি কৈছে ইয়াত বাকচত তোমালোকক প্ৰেপজিশ্যন অফ টাইম দিয়া হৈছে অন এট বিফৰ ডিউৰিং 1 নম্বৰত দিয়া আছে আই উইল মিট ইউ ইতিমধ্যে মই তোমালোকক খালী ঠাই পূৰ কৰিছোঁ খালী ঠাইত লিখিবা তোমালোকে এট 2 নম্বৰত দিয়া আছে আই ৰেড বুকছ খালী ঠাইত লিখিবা ডিউৰিং 3 নম্বৰত দিয়া আছে দ্য মুভি ৱাজ ৰিলিজড খালী ঠাইত লিখিবা তোমালোকে অন 4 নম্বৰ চেণ্টেন্সটো হৈছে শ্বি অলৱেজ প্ৰেইজ খালী ঠাইত লিখিবা বিফৰ গয়িং টু স্কুল 9 নম্বৰৰ চি নম্বৰত দিয়া আছে নাও ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট প্ৰেপজিশ্যনছ এতিয়া খালী ঠাইবোৰ উপযুক্ত প্ৰেপজিশ্যনেৰে পূৰ কৰা বুলি কৈছে ইতিমধ্যে মই তোমালোকক খালী ঠাইবোৰ উপযুক্ত অব্যয় পদেৰে পূৰ কৰি দিছোঁ 1 নম্বৰত দিয়া আছে দ্য এলিফেণ্ট চাফাৰী ষ্টাৰ্টেড খালী ঠাইত লিখিবা তোমালোকে এট ইয়াত 3টা অপশ্যন দিয়া আছে 3টা অপশ্যনৰ পৰা শুদ্ধ অপশ্যনটো হ'ব এট তাৰ পাছত 2 নম্বৰত দিয়া আছে উই ভিজিটেড চৰাইদেউ তোমালোকে খালী ঠাইত লিখিবা ইন 3 নম্বৰত দিয়া আছে দ্য ফ্লাইট লেণ্ডেড খালী ঠাইত লিখিবা তোমালোকে অন 4 নম্বৰত দিয়া আছে দ্য ৰাইনো ৱাজ হাইডিং খালী ঠাইত লিখিবা ইন দ্য গাইড ষ্টুড খালী ঠাইত লিখিবা বিচাইড দ্য হোটেল ইজ চিটুৱেটেড খালী ঠাইত লিখিবা নিয়েৰ 7 নম্বৰত দিয়া আছে দ্য ষ্টৰ্কছ ৱেৰ নেষ্টিং খালী ঠাইত লিখিবা অন তোমালোকে এইখিনি চাই লিখি ল'বা টেন নম্বৰৰ এ নম্বৰত দিয়া আছে ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ তলত দিয়া বাক্যবোৰ পঢ়া ইয়াত তোমালোকক 2টা বাক্য দিয়া হৈছে দ্য টাইম স্পেণ্ড বাই দিয়া ইন আছাম ফ্লিউ ফাষ্টাৰ দেন দ্য উইণ্ড তাৰ মানে কি কৈছে দিয়াই অসমত কটোৱা সময়খিনি বতাহতকৈও বেছি বেগেৰে উৰিছিল বুলি কৈছে তাৰ মানে এইবোৰ কি হয় দিছ ষ্টেটমেণ্টছ আৰ এক্সাজাৰেটেড এক্সপ্ৰেছনছ ইউজ ফৰ এমফেচিছ এণ্ড আৰ নট মেন টু বি টেকেন লিটাৰেট তাৰ মানে এই উক্তিবোৰ বঢ়াই কোৱা উক্তি হয় মানে অতিৰঞ্জিত মানে বঢ়াই কোৱা হৈছে মানে জোৰ দিবলৈ আৰু সিহঁতৰ আক্ষৰিক অৰ্থত লোৱা নহয় মানে দিছ কাইণ্ড অফ এক্সপ্ৰেছন ইজ কল্ড হাইপাৰবলি এনেকুৱা ধৰণৰ অভিব্যক্তিক হাইপাৰবলি বুলি কোৱা হয় মনত ৰাখিবা তোমালোকে হাইপাৰবলি মানে হৈছে কিবা এটা বঢ়াই কোৱা বুজাবলৈ হাইপাৰবলি ব্যৱহাৰ কৰা হয় মানে লুক এট দ্য ফলোয়িং এক্সাম্পলছ অফ হাইপাৰবলিৰ তলত দিয়া উদাহৰণবোৰলৈ চোৱা বুলি কৈছে 1 নম্বৰত দিয়া আছে শ্বি ক্ৰাইড এ ৰিভাৰ অফ টিয়াৰ্ছ এট দ্য লছ অফ হাৰ পেট ডগ তাৰ মানে কি কৈছে তাইৰ পোহনীয়া কুকুৰটো হেৰুৱাই চকুলোৰ নদী কান্দিছিল বুলি কৈছে ইয়াত আণ্ডাৰলাইন কৰা এ ৰিভাৰ অফ টিয়াৰ্ছ এইটো এটা হাইপাৰবলিৰ উদাহৰণ হয় তোমালোকে এইখিনি নিজে পঢ়ি জানি ল'বা তাৰপাছত এইফালে দিয়া আছে হাইপাৰবলিজ আৰ ইউজ টু মেক দ্য চেণ্টেন্স মোৰ ড্ৰামেটিক এণ্ড এক্সপ্ৰেছিভ তাৰ মানে হাইপাৰবলি কিয় ব্যৱহাৰ কৰা হয় বাক্যটোক অধিক নাটকীয় আৰু প্ৰকাশ ভংগী কৰিবলৈ হাইপাৰবলি ব্যৱহাৰ কৰা হয় এইটো তোমালোকে মনত ৰাখিবা যেতিয়া কিবা এটা কথা বঢ়াই কোৱা হয় মানে তেতিয়া হাইপাৰবলি ব্যৱহাৰ কৰা হয়
10 নম্বৰৰ বি নম্বৰত দিয়া আছে নাও ইউজ দ্য ৱৰ্ডছ গিভেন ইন দ্য বক্স টু কমপ্লিট ইচ অফ দ্য হাইপাৰবলিক ষ্টেটমেণ্টছ তাৰ মানে কি কৈছে এতিয়া হাইপাৰবলিক উক্তিবোৰৰ প্ৰতিটো সম্পূৰ্ণ কৰিবলৈ বাকচত দিয়া শব্দবোৰ ব্যৱহাৰ কৰা বুলি কৈছে ইয়াত বাকচৰ ভিতৰত কেইটামান শব্দ দিয়া হৈছে ইতিমধ্যে মই তোমালোকক এই খালী ঠাইবোৰ এই হাইপাৰবলিক ষ্টেটমেণ্টবোৰ কমপ্লিট কৰি দিছোঁ 1 নম্বৰত দিয়া আছে আই এম ছ' হেপী আই মে খালী ঠাই লিখিব ফ্লাই 2 নম্বৰত দিয়া আছে চিন্ময় ইজ দ্য নাইচেষ্ট পাৰ্চন ইন দ্য খালী ঠাই লিখিব ৱৰ্ল্ড 3 নম্বৰত দিয়া আছে হি উইল বি বেক বিফৰ ইউ খালী ঠাই লিখিব ব্লিংক 4 নম্বৰত দিয়া আছে মাই হৰ্চ ৰানছ ফাষ্টাৰ দেন দ্য উইণ্ড খালী ঠাই লিখিব উইণ্ড 5 নম্বৰত দিয়া আছে আই হেভ এ খালী ঠাই লিখিব মিলিয়ন এইখিনি চাই লিখি ল'বা তোমালোকে 11 নম্বৰৰ এ নম্বৰত দিয়া আছে ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ এণ্ড নটিচ দ্য আণ্ডাৰলাইন পাৰ্টছ তাৰ মানে কি কৈছে তলত দিয়া বাক্যবোৰ পঢ়া আৰু আণ্ডাৰলাইন কৰা অংশবোৰ লক্ষ্য কৰা বুলি কৈছে যেনে ইয়াত তোমালোকক দিয়া হৈছে দে হেডেড আউট ফৰ এ জীপ চাফাৰী ইয়াত হেডেড আউট এইখিনি আণ্ডাৰলাইন কৰা হৈছে তাৰপাছত ছেকেণ্ড কুৱেশ্যনটো হৈছে দে ছেট অফ অন এন এলিফেণ্ট চাফাৰী দ্য নেক্সট ডে তাৰ মানে কি কৈছে দে হেডেড আউট ফৰ এ জীপ চাফাৰী তেওঁলোকে জীপ চাফাৰীলৈ ওলাই গ'ল বুলি কৈছে দ্বিতীয়টো এই হেড আউট এইটো আচলতে এটা ফ্ৰেজেল ভাৰ্ব হয় ফ্ৰেজেল ভাৰ্ব মানে হৈছে বাক্যাংশ ক্ৰিয়া বুলি কয় অসমীয়াত হিয়াৰ দ্য আণ্ডাৰলাইন পাৰ্টছ হেডেড আউট এণ্ড ছেট অফ আৰ ফ্ৰেজেল ভাৰ্বছ তাৰ মানে এই বাক্য দুটাত হেডেড আউট আৰু ছেট অফ এইবোৰ বাক্যাংশ ক্ৰিয়া হয় হেডেড আউট মিনছ টু লিভ ফৰ এ ডেষ্টিনেশ্যন হেডেড আউট মানে হৈছে গন্তব্য স্থানলৈ যোৱা আৰু ছেট অফ মানে হৈছে যাত্ৰা আৰম্ভ কৰা ইয়াত তোমালোকক ফ্ৰেজেল ভাৰ্ব মানে কি তাৰ বিষয়ে দিয়া হৈছে এ ফ্ৰেজেল ভাৰ্ব ইজ এ কম্বিনেশ্যন অফ এ ভাৰ্ব উইথ এ প্ৰেপজিশ্যন অৰ এন এডভাৰ্ব অৰ বথ চামটাইমছ তাৰ মানে কি কৈছে বাক্যাংশ ক্ৰিয়া হ'ল কোনো ক্ৰিয়াৰ লগত অব্যয় পদ বা এডভাৰ্ব বা দুয়োটাৰে সংমিশ্ৰণ কেতিয়াবা দুয়ো মিলি এটা নতুন অৰ্থৰ সৈতে একক গোট গঠন কৰে মানে এইটো টুগেডাৰ দে ফৰ্ম এ ছিংগল ইউনিট উইথ এ নিউ মিনিং এইটো মনত ৰাখিবা তোমালোকে এইখিনি তোমালোকে নিজে পঢ়ি জানি ল'বা যেনে ইয়াত কিছুমান তোমালোকক উদাহৰণ দিয়া হৈছে ফ্ৰেজেল ভাৰ্বৰ যেনে লুক আফটাৰ লুক ফৰ লুক আপ ইত্যাদি এইখিনি তোমালোকে নিজে পঢ়ি জানি ল'বা তাৰ পাছত এইফালে তোমালোকক দিয়া আছে 11 নম্বৰৰ বি নম্বৰত মেটচ দ্য ভাৰ্বছ ইন কলম 1 উইথ সুইটেবল এডভাৰ্বছ অৰ প্ৰেপজিশ্যনছ গিভেন ইন কলম 2 ৰাইট দ্য ফ্ৰেজেল ভাৰ্ব ইন কলম 3 তাৰ মানে কি কৈছে কলম 1ৰ ক্ৰিয়াবোৰ কলম 2ত দিয়া উপযুক্ত এডভাৰ্ব বা প্ৰেপজিশ্যনৰ সৈতে মিলোৱা তাৰ পাছত কৈছে ৰাইট দ্য ফ্ৰেজেল ভাৰ্ব ইন কলম 3 ফ্ৰেজেল ভাৰ্ববোৰ স্তম্ভ 3ত লিখা বুলি কৈছে ওৱান হেজ বিন ডান ফৰ ইউ এটা তোমাৰ বাবে কৰা হৈছে যেনে তোমালোকে ইয়াত মই ইতিমধ্যে তোমালোকক ফ্ৰেজেল ভাৰ্ববোৰ লিখি দিছোঁ কলম 3ত কলম 1 আৰু কলম 2টো মিলাই দিছোঁ মই এতিয়া তোমালোকক মিলাই দিম লুক আফটাৰ লুকটো আফটাৰৰ লগত মিলাবা তাৰপিছত লুকটো তোমালোকে আপৰ লগত মিলাবা তাৰপিছত টেগটো তোমালোকে অফৰ লগত মিলাব পাৰা তাৰপিছত টেগটো আকৌ তোমালোকে এৱেৰ লগত মিলাব পাৰা তাৰপাছত পুটটো তোমালোকে অনৰ পাছত মিলাব পাৰা তাৰপাছত পুটটো তোমালোকে আউটৰ লগতো মিলাব পাৰা পুট আউট তাৰপাছত কলটো তোমালোকে অনৰ লগত মিলাব পাৰা তাৰপাছত কলটো তোমালোকে অফৰ লগত মিলাব পাৰা তোমালোকে কলম 3 ইয়াত মই যিবোৰ ফ্ৰেজেল ভাৰ্বছ লিখি দিছোঁ এইখিনি চাইও তোমালোকে এইখিনি মিলাই ল'ব পাৰিবা তাৰ পাছত 11 নম্বৰৰ চি নম্বৰত দিয়া আছে নাও ফ্ৰেম চেণ্টেন্সেছ অফ ইয়ৰ অ'ন ইউজিং এনি 5 অফ দ্য ফ্ৰেজেল ভাৰ্বছ মই তোমালোকক ইয়াত
এইটো কি কৈছে নাও ফ্ৰেম এতিয়া যিকোনো পাঁচটা বাক্যাংশ ক্ৰিয়া ব্যৱহাৰ কৰি তোমাৰ নিজৰ বাক্য গঠন কৰা বুলি কৈছে মই ইয়াৰ পৰা যিকোনো পাঁচটা বাক্য ফ্ৰেজেল ভাৰ্ব ব্যৱহাৰ কৰি তোমালোকক বাক্য গঠন কৰি দিছো তোমালোকে এইখিনি চাই লিখি ল'বা টুৱেলভ নম্বৰৰ এ নম্বৰত দিয়া আছে ইন দ্য লেছন উই হেভ ৰেড এবাউট দিয়াজ ভিজিট টু আছাম পাঠটোত আমি দিয়াৰ অসম ভ্ৰমণৰ বিষয়ে পঢ়িছোঁ নাও ৰিড এ ডায়েৰী এণ্ট্ৰি অফ দিয়া এবাউট হাৰ এক্সপিৰিয়েঞ্চ অফ ভিজিটিং আছাম বুলি কৈছে তাৰ মানে কি কৈছে এতিয়া অসম ভ্ৰমণৰ বিষয়ে দিয়াৰ ডায়েৰী এণ্ট্ৰি পঢ়া বুলি কৈছে ইয়াত দিয়াৰ অসম ভ্ৰমণৰ বিষয়ে এটা ডায়েৰী এণ্ট্ৰি দিয়া হৈছে এইখিনি তোমালোকে নিজে পঢ়ি জানি ল'বা টুৱেলভ নম্বৰৰ বি নম্বৰত দিয়া আছে নাও ৰাইট এ ডায়েৰী এণ্ট্ৰি ডিছক্ৰাইবিং এ মেমৰেবল মোমেণ্ট অফ ইয়ৰ লাইফ তাৰ মানে কি কৈছে এতিয়া তোমাৰ জীৱনৰ এটা স্মৰণীয় মুহূৰ্তৰ বৰ্ণনা কৰি ডায়েৰীত প্ৰৱেশ লিখা বুলি কৈছে তোমালোকে তোমালোকৰ জীৱনৰ যিকোনো এটা স্মৰণীয় মুহূৰ্তৰ বৰ্ণনা দি পেলাই এটা ডায়েৰী এণ্ট্ৰি লিখিবলৈ চেষ্টা কৰিবা উদাহৰণস্বৰূপে ইয়াত মই দি দিছোঁ তোমালোকে এইখিনি চাই লিখিব পাৰা এই ডায়েৰী এণ্ট্ৰিৰ আৰ্হিত তোমালোকে লিখিব পাৰা টুৱেলভ নম্বৰৰ চি নম্বৰত দিয়া আছে ৰিড দ্য হাইলাইটেড ৱৰ্ডছ ইন দ্য ফলোয়িং চেণ্টেন্সেছ তাৰ মানে কি কৈছে তলৰ বাক্যবোৰত হাইলাইট কৰা শব্দবোৰ পঢ়া বুলি কৈছে দিছ ৱৰ্ডছ আৰ কল্ড অনমেটপিয়া এই শব্দবোৰক অনমেটপিয়া বুলি কোৱা হয় যেনে প্ৰথম বাক্যটো হৈছে দ্য ডিং ডং চাউণ্ড অফ দ্য বেলছ এট কামাখ্যা টেম্পল কামড মি তাৰ মানে কি কৈছে কামাখ্যা মন্দিৰৰ ঘণ্টাৰ ডিং ডং শব্দই মোক শান্ত কৰি তুলিলে বুলি কৈছে তাৰ মানে এইটো হাইলাইট কৰা ডিং ডং এইটো এটা অনমেটপিয়াৰ উদাহৰণ হয় অনমেটপিয়া মানে কি ইয়াত তোমালোকক দিয়া আছে অনমেটপিয়া ইজ দ্য ইউজ অফ ৱৰ্ডছ ডেট ইমিটেট এক্সুৱেল চাউণ্ডছ অফ দ্য থিং দে ডিছক্ৰাইব তাৰ মানে অনমেটপিয়া হৈছে সিহঁতে বৰ্ণনা কৰা বস্তুটোৰ প্ৰকৃত শব্দ অনুকৰণ কৰা শব্দৰ ব্যৱহাৰ যেনে ইয়াত তোমালোকক কেইটামান উদাহৰণ দিয়া আছে দ্য বুম অফ ফায়াৰ ৱৰ্কছ এক্সপ্লডিং যেনে আতচবাজীৰ বিস্ফোৰণৰ বুম বুম কৰি যেতিয়া শব্দ কৰে আতচবাজীয়ে মানে সেই বুম শব্দটোৱে হৈছে অনমেটপিয়াৰ উদাহৰণ মানে তাৰপাছত এইফালে দিয়া আছে দ্য ডিং ডং চাউণ্ড অফ এ বেল ঘণ্টাৰ ডিং ডং শব্দ তাৰমানে এটা বস্তুৰ প্ৰকৃত শব্দটোক অনুকৰণ কৰি বা অনুসৰণ কৰি যেতিয়া শব্দৰ ব্যৱহাৰ কৰা হয় সেইটোকে মানে অনমেটপিয়া বুলি কোৱা হয় এইখিনি তোমালোকে নিজে পঢ়ি জানি ল'বা 13 নম্বৰৰ এ নম্বৰত দিয়া আছে ৱৰ্ক ইন পেয়াৰ্ছ তাৰ মানে জোৰকৈ কাম কৰা বুলি কৈছে ৰাইট এ কনভাৰচেশ্যন বিটুইন শ্ৰুতি এণ্ড দিয়া এজ দে প্লেন দেয়াৰ ট্ৰিপ তাৰ মানে কি কৈছে শ্ৰুতি আৰু দিয়াৰ মাজত এটা কথা বতৰা লিখা বুলি কৈছে যিদৰে তেওঁলোকে ভ্ৰমণৰ পৰিকল্পনা কৰে তাৰপাছত কৈছে ইনক্লুড দ্য ফলোয়িং ডিটেইলছ তলত দিয়া বিৱৰণসমূহ অন্তৰ্ভুক্ত কৰা বুলি কৈছে ইয়াত তোমালোকক কি কি বিৱৰণ অন্তৰ্ভুক্ত কৰিবলৈ কৈছে হুৱেৰ ডু দে ৱান্ট টু গ' তাৰমানে তেওঁলোকে কলৈ যাব বিচাৰে হোৱাট ডু দে নিড টু পেক তেওঁলোকে কি কি পেক কৰিব লাগিব হোৱাট প্লেচেছ ডু দে ৱান্ট টু চি তেওঁলোকে কি কি ঠাই চাব বিচাৰে এই বিৱৰণসমূহ শ্ৰুতি আৰু দিয়াৰ কথোপকথনত অন্তৰ্ভুক্ত কৰিবলৈ কৈছে ইয়াত উদাহৰণস্বৰূপে মই তোমালোকক দিয়া আৰু শ্ৰুতিৰ মাজত এটা কথোপকথন দি দিছোঁ এইখিনি তোমালোকে চাই লিখিব পাৰা
13 নাম্বাৰৰ বি নাম্বাৰত দিয়া আছে নাও এক্ট আউট দ্য কনভাৰচেশ্যন উইথ ইয়ৰ পাৰ্টনাৰ। তাৰ মানে কি কৈছে, এতিয়া তোমাৰ সংগীৰ সৈতে কথোপকথনখিনি অভিনয় কৰা বুলি কৈছে। দিয়া আৰু শ্ৰুতিৰ মাজত হোৱা কথোপকথনখিনি তোমালোকক তোমাৰ বন্ধু বা সংগীৰ সৈতে অভিনয় কৰিবলৈ কৈছে। এইখিনি তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। তাৰপাছত 14 নাম্বাৰৰ এ নাম্বাৰত দিয়া আছে ৰিড দ্য ফলোয়িং পেয়াৰ্ছ অফ ৱৰ্ডছ ইন দ্য বক্সেছ বিল'। তাৰ মানে কি কৈছে, তলৰ বাকচবোৰত তলত দিয়া শব্দবোৰ পঢ়া বুলি কৈছে। ইউ উইল ফাইণ্ড ডেট দ্য ভাৱেল চাউণ্ড ইন ইটছ পেয়াৰ ইজ ডিফাৰেণ্ট। তুমি দেখিবা যে প্ৰতিটো জোৰৰ স্বৰধ্বনি বেলেগ বেলেগ। ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে, ইন গ্ৰুপ 1 দ্য ভাৱেল চাউণ্ড ইন দ্য ৱৰ্ড ফিট ইজ ডিফাৰেণ্ট ফ্ৰম দ্য ভাৱেল চাউণ্ড ইন দ্য ৱৰ্ড ফিট। তাৰ মানে কি কৈছে, গ্ৰুপ 1ত ফিট শব্দৰ স্বৰধ্বনিৰ পৰা পৃথক বুলি কৈছে। গ্ৰুপ 1, গ্ৰুপ 2 ইয়াত তোমালোকক দুটা শব্দ দিয়া হৈছে যিবোৰৰ স্বৰধ্বনি বেলেগ বেলেগ। এইখিনি তোমালোকে যেতিয়া শিক্ষকে এইবোৰ তোমালোকক পঢ়ি শুনাব, তেতিয়া তোমালোকে এইবোৰ মনোযোগ দি শুনিবা, কোনটো শব্দ কেনেকৈ উচ্চাৰণ কৰা হয়, কোনটো শব্দ কেনেকৈ পঢ়া হয়। ফৰ্টিন নাম্বাৰৰ বি নাম্বাৰত দিয়া আছে লিচেন টু ইয়ৰ টিচাৰ কেয়াৰফুলি এণ্ড ৰাইট ডাউন দ্য ৱৰ্ডছ ইন ইয়ৰ নোটবুক। তাৰ মানে কি কৈছে, তোমাৰ শিক্ষকৰ কথা ভালদৰে শুনা বুলি কৈছে আৰু বহীত শব্দবোৰ লিখি থোৱা বুলি কৈছে। এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছত 14 নাম্বাৰৰ চি নাম্বাৰত দিয়া আছে মেটচ দ্য ৱৰ্ডছ উইথ দ্য কাৰেক্ট ভাৱেল চাউণ্ড। তাৰ মানে কি কৈছে, শব্দবোৰৰ শুদ্ধ স্বৰধ্বনিৰ সৈতে মিলোৱা বুলি কৈছে। যেনে ফিট শব্দটো তোমালোকে হিট এইটোৰ লগত মিলাই দিবা। তাৰপাছত পৌৰ শব্দটো তোমালোকে মিলাবা ড'ৰ। তাৰপাছত পাৰ্ট শব্দটো মিলাবা তোমালোকে হাৰ্ট। তাৰপাছত দিয়া আছে চাৰ্ট শব্দটো তোমালোকে মিলাবা হাৰ্ট। চাৰ্ট শব্দটো মিলাবা তোমালোকে হাৰ্ট। ফাৰ শব্দটো মিলাবা তোমালোকে ষ্টাৰ। গেট শব্দটো মিলাবা তোমালোকে ৱেইট শব্দটো মিলাবা তোমালোকে গেইট। এইদৰে তোমালোকে মিলাই দিবা। ফিফটিন নাম্বাৰৰ এ নাম্বাৰত দিয়া আছে ৰিড দ্য ফলোয়িং ৱৰ্ডছ। তলত দিয়া শব্দবোৰ পঢ়া। ইয়াত তোমালোকক কেইটামান শব্দ দিয়া হৈছে টিচাৰ, মাষ্টাৰ, প্লেজাৰ, ৰাইটাৰ। ইচ অফ দ্য ৱৰ্ডছ এবভ কনচিষ্ট অফ 2 syllables। তাৰ মানে কি কৈছে, ওপৰত দিয়া প্ৰতিটো শব্দ 2টা চিলেবলৰে গঠিত হয়। চিলেবল মানে হৈছে শব্দাংশ। যেনে টিচাৰ শব্দটোত 2টা চিলেবল আছে, টিচাৰ। তাৰ মানে এটা শব্দ উচ্চাৰণ কৰোঁতে কেইবাৰ উচ্চাৰণ কৰিব লাগে। যদি দুবাৰ পঢ়িব লাগে, এটা টিচাৰ তাৰ মানে ইয়াত টিটো এটা চিলেবল, তাৰপাছত চাৰ সেইটো এটা চিলেবল, টিচাৰ। এই শব্দটো 2টা তাৰ মানে চিলেবল আছে। উদাহৰণস্বৰূপে, when we pronounce the word teacher the first syllable T said with more force। যেতিয়া আমি টিচাৰ শব্দটো প্ৰনাউন্স কৰোঁ বা পঢ়োঁ, মানে দ্য টিচাৰ শব্দটো পঢ়োঁ, ফাৰ্ষ্ট চিলেবল টি, প্ৰথম শব্দাংশ টি মানে টিটো বেছি জোৰকৈ কোৱা হয়। মানে দ্য চিলেবল হুইচ ইজ ছেইড উইথ মোৰ ফ'ৰ্চ ইজ কল্ড ষ্ট্ৰেছড চিলেবল। তাৰ মানে যিটো শব্দাংশ বেছি জোৰেৰে উচ্চাৰণ কৰা হয় বা কোৱা হয় সেইটো ষ্ট্ৰেছ চিলেবল হয়। এইটো মনত ৰাখিবা। যেনে টিচাৰ শব্দটো টি চিলেবলটো এটা ষ্ট্ৰেছড চিলেবল হয়। তোমালোকে এইখিনি পঢ়ি জানি ল'বা। 15 নাম্বাৰৰ বি নাম্বাৰত দিয়া আছে দ্য নেম অফ দ্য মান্থছ আৰ গিভেন বিল'। মাহৰ নামবোৰ তলত দিয়া হৈছে। দ্য ষ্ট্ৰেছড চিলেবল আৰ মাৰ্কড ইন দ্য নেম অফ দ্য মান্থছ।
ষ্ট্ৰেছড চিলেবলবোৰ মাহৰ নামত চিহ্নিত কৰা হৈছে বুলি কৈছে। ৰিড দ্য ৱৰ্ডছ এলাউড উইথ প্ৰপাৰ ষ্ট্ৰেছ। তলত দিয়া শব্দবোৰ উপযুক্ত জোৰ দি পঢ়া বুলি কৈছে। এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। তাৰপাছত 16 নম্বৰৰ এ নম্বৰত দিছে লিচেন টু দ্য ফলোয়িং কনভাৰচেশ্যন ৰেড আউট বাই ইয়ৰ টিচাৰ। তোমাৰ শিক্ষকে তলত দিয়া কথোপকথন পঢ়াখিনি শুনা বুলি কৈছে। ইয়াত তোমালোকক শ্ৰুতি আৰু দিয়াৰ মাজত হোৱা কথোপকথনৰ বিষয়ে দিয়া হৈছে। এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। তাৰপাছত 16 নম্বৰ বি নম্বৰত দিয়া আছে নাও ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ এণ্ড নটিছ দ্য এৰ' মাৰ্কছ। তাৰমানে কি কৈছে দ্য পিটছ অফ দ্য ভইচ ৰাইজেছ অন দ্য ড্ৰিংক। তাৰমানে কিছুমান যেনে শ্ৰুতিয়ে কোৱা এই প্ৰথম বাক্যটোত দিয়া উড ইউ লাইক টু ড্ৰিংক ছামথিং। এই বাক্যটোত ড্ৰিংক শব্দটোত ভইচ মানে মাতৰ উচ্চতাটো উঠিছে মানে দ্য পিটছ অফ দ্য ভইচ ৰাইজেছ অন ড্ৰিংক। তাৰমানে যেতিয়া কিবা এটা প্ৰশ্ন কৰা হয় বিশেষকৈ মানে প্ৰশ্নবোধক বাক্যত মাতৰ উচ্চতা উঠে মানে এইটো তোমালোকে মনত ৰাখিবা। সেই মাতৰ উচ্চতাটো মানে বুজাবলৈ হ'লে এইটো ওপৰলৈ যোৱা কাৰ চিন ব্যৱহাৰ কৰা হয়। তাৰপাছত কেতিয়াবা কি হয় দ্য পিটছ অফ দ্য ভইচ ফলছ অন য়েছ। তাৰপাছত এই দিয়াই যেতিয়া কথাটো কৈছে য়েছ এ কাপ অফ টি, য়েছ শব্দটো কওঁতে মানে মাতৰ উচ্চতাটো পৰিছে বা নামিছে। এনেকুৱা মাতৰ উচ্চতা পৰা বুজাবলৈ তললৈ যোৱা মানে কাৰ চিন ব্যৱহাৰ কৰা হয়। এইখিনি তোমালোকে জানি ল'বা। নাও অবজাৰ্ভ হুৱেৰ দ্য পিটছ অফ দ্য ভইচ ৰাইজেছ এণ্ড ফলছ ইন দ্য ফলোয়িং চেণ্টেন্সেছ। এতিয়া তলৰ বাক্যবোৰত মাতৰ উচ্চতা ক'ত উঠা নমা হয় পৰ্যবেক্ষণ কৰা। ৰিড দ্য চেণ্টেন্সেছ এলাউড একৰ্ডিংলি। একেদৰে বাক্যবোৰ উচ্চস্বৰে পঢ়া। ইটছ ৰেইনিং। এই বাক্যটোত মাতৰ উচ্চতা নামিছে। দ্য বক্স ৱাজ এমটি। এই বাক্যটোত মাতৰ উচ্চতা নামিছে। আৰ ইউ ৰেডি। এই বাক্যটোত মাতৰ উচ্চতা উঠিছে। হোৱাই আৰ ইউ ক্ৰাইং। এই বাক্যটোত মাতৰ উচ্চতা উঠিছে। বিশেষকৈ এছাৰ্টিভ বা ডিক্লেয়াৰেটিভ চেণ্টেন্সত মাতৰ উচ্চতা নামে। সাকাৰাত্মক বাক্যত মাতৰ উচ্চতা নামে। আৰু ইণ্টাৰগেটিভ চেণ্টেন্সত সাকাৰাত্মক ইণ্টাৰগেটিভ চেণ্টেন্স মানে হৈছে প্ৰশ্নসূচক বাক্য। প্ৰশ্নসূচক বাক্যত মাতৰ উচ্চতা উঠে। এইখিনি তোমালোকে মনত ৰাখিবা। এইফালে তোমালোকক মাতৰ উচ্চতা পিটছ অফ দ্য ভইচৰ বিষয়ে দিয়া আছে। এইখিনি তোমালোকে পঢ়ি জানি ল'বা। 17 নম্বৰৰ এ নম্বৰত দিয়া আছে ৰিড দ্য পেৰেগ্ৰাফ গিভেন বিল' এণ্ড নটিছ দ্য হাইলাইটেড পাৰ্টছ। তলত দিয়া দফাটো পঢ়া আৰু হাইলাইট কৰা অংশবোৰ লক্ষ্য কৰা বুলি কৈছে। ইট ৱাজ এ ৱাৰ্ম মে আফটাৰনুন। দ্য ব্ৰহ্মপুত্ৰ ৱাজ গ্লিটাৰিং। ইয়াত হাইলাইট কৰা হৈছে ইন দ্য ডিষ্টেঞ্চ। শ্ৰুতি এণ্ড দিয়া ৱেৰ ভিজিটিং। ইয়াত হাইলাইট কৰা হৈছে দ্য কামাখ্যা টেম্পল। দিয়া ৱাজ ফিলিং এমেজড বাই ইটছ বিউটি। ইয়াত হাইলাইট কৰা হৈছে দ্য ছফ্ট ব্ৰিজ ৱাজ মেকিং দ্য মমেণ্ট মেজিকেল। ইয়াৰ ৱাজ মেকিং ইয়াত হাইলাইট কৰা হৈছে। দ্য হাইলাইটেড পাৰ্টছ টেল আছ এবাউট একশ্যনছ হেপেনিং ইন দ্য পাষ্ট এণ্ড গয়িং অন এট এ পাৰ্টিকুলাৰ টাইম। হাইলাইট কৰা অংশবোৰে আমাক অতীতত ঘটা ঘটনা বা এটা নিৰ্দিষ্ট সময়ত চলি থকা ঘটনাৰ বিষয়ে কয়। Such actions are expressed using the past continuous tense. এনে ক্ৰিয়াবোৰ past continuous tense ব্যৱহাৰ কৰি প্ৰকাশ কৰা হয়। The past continuous tense is formed by using the past form of the helping verb be, was, were, followed by the main verb plus ing.
তাৰ মানে কি কৈছে সহায়ক ক্ৰিয়াৰ বি ৱাজ ৱেৰৰ অতীত ৰূপৰ পিছত মুখ্য ক্ৰিয়া প্লাছ ING ব্যৱহাৰ কৰি past continuous tense গঠন কৰা হয় এইটো তোমালোকে মনত ৰাখিবা the helping verb was where changes with the number and person helping verb মানে হৈছে সহায়ক ক্ৰিয়া was where বচন আৰু পুৰুষৰ লগত সলনি হয় বুলি কৈছে read more such examples এনেকুৱা আৰু অধিক past continuous tenseত থকা কিছুমান বাক্য পঢ়া বুলি কৈছে তোমালোকে এইখিনি পঢ়ি জানি ল'বা 17 নম্বৰৰ বি নম্বৰত দিয়া আছে look at the time schedule given below তলত দিয়া সময়সূচী চোৱা বুলি কৈছে talk to your friend about the activities you did yesterday following the given time schedule নিৰ্দিষ্ট সময় অনুসৰণ কৰি কালি তুমি কৰা কামবোৰৰ বিষয়ে তোমাৰ বন্ধুৰ লগত কথা পাতা বুলি কৈছে remember to say the sentences using past continuous tense past continuous tense ব্যৱহাৰ কৰি বাক্যবোৰ ক'বলৈ মনত ৰাখিবা বুলি কৈছে then write down the sentence in the space given below তাৰ পিছত তলত দিয়া ঠাইখিনিত বাক্যটো লিখা বুলি কৈছে ইয়াত ইতিমধ্যে তোমালোকক মই ইয়াত দিয়া ঠাইখিনিত বাক্যবোৰ লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখিব পাৰা 17 নম্বৰৰ C নম্বৰত দিয়া আছে read the following sentences তলত দিয়া বাক্যবোৰ পঢ়া these sentences are in the simple past tense এই বাক্যবোৰ simple past tense অৰ্থাৎ সৰল অতীতকালত আছে rewrite them using the past continuous tense past continuous tense ব্যৱহাৰ কৰি হিহতক পুনৰ লিখা বুলি কৈছে one is done for you তোমাৰ বাবে এটা কৰা হৈছে এইফালে তোমালোকক এটা কৰি দিয়া হৈছে 2 নম্বৰত দিয়া আছে Nina read a book yesterday এইটো past continuous tenseত লিখিলে হ'ব তোমালোকে লিখিবা Nina was reading a book yesterday 3 নম্বৰত দিয়া আছে I watched the news on the television এইটো past continuous tenseত লিখিলে হ'ব তোমালোকে লিখিবা I was watching the news on the television 4 নম্বৰত দিয়া আছে I ate a banana in the morning এইটো past continuous tenseত লিখিলে হ'ব তোমালোকে লিখিবা I was eating a banana in the morning 17 নম্বৰৰ D নম্বৰত দিয়া আছে fill in the blanks using simple past and past continuous forms of the verbs given in brackets তাৰ মানে কি কৈছে ব্ৰেকেটৰ ভিতৰত দিয়া ভাৰ্ববোৰৰ simple past আৰু past continuous form ব্যৱহাৰ কৰি খালি ঠাইবোৰ পূৰ কৰা বুলি কৈছে ইয়াত তোমালোকক দিয়া আছে yesterday evening I ব্ৰেকেটৰ ভিতৰত read ভাৰ্বটো দিয়া হৈছে খালি ঠাইত তোমালোকে লিখিব লাগিব was reading মই তোমালোকক খালি ঠাইবোৰ ইতিমধ্যে পূৰ কৰি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা এই 3 নম্বৰৰ A নম্বৰত দিয়া আছে read the following sentence and notice the underlined part তলত দিয়া বাক্যটো পঢ়া আৰু আন্ডাৰলাইন কৰা অংশটো লক্ষ্য কৰা বুলি কৈছে Shruti's parents had arrived at the airport before the flight landed. ইয়াত had arrived এই অংশটোত আন্ডাৰলাইন কৰা হৈছে In the above sentence, two actions took place in the past. ওপৰৰ বাক্যটোত দুটা ঘটনা অতীতত ঘটিছিল When two actions take place in the past, we use the past perfect tense to indicate which action happened first. যেতিয়া দুটা ঘটনা অতীতত ঘটে তেতিয়া আমি কোনটো ঘটনা আগতে ঘটিছিল সেইটো হুচাবলৈ আমি past perfect tense ব্যৱহাৰ কৰোঁ তোমালোকে এইটো মনত ৰাখিবা In the above sentence, the underlined part is in the past perfect tense. ওপৰৰ বাক্যটোত আন্ডাৰলাইন কৰা অংশটো past perfect tenseত আছে Because the action had arrived happened before the flight landed at the airport. Had arrived অৰ্থাৎ আহি পাইছিল এইটো তাৰ মানে before the flight landed at the airport মানে বিমানখন বিমানবন্দৰত অৱতৰণ কৰিছিল ইয়াৰ আগতে ঘটিছিল মানে এই ঘটনাটো মানে এই ক্ৰিয়াটো হৈছিল We use had plus past participle of the main verb to write a sentence in the past perfect tense
আমি এটা বাক্য পাষ্ট পাৰফেক্ট টেন্সত লিখিবলৈ আমি হেডৰ লগত আমি মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলটো ব্যৱহাৰ কৰোঁ মানে এইটো মনত ৰাখিবা উদাহৰণস্বৰূপে দ্য ট্ৰেইন হেড লেফ্ট বিফৰ উই ৰিচ দ্য ষ্টেচন এইখিনি তোমালোকে চাই ল'বা হেড লেফ্ট এইটো পাষ্ট পাৰফেক্ট টেন্সত আছে ইয়াত তোমালোকক পাষ্ট পাৰফেক্ট টেন্সত থকা কিছুমান বাক্যৰ উদাহৰণ দিছে তোমালোকে এইখিনি পঢ়ি জানি ল'বা 18 নম্বৰৰ বি নম্বৰত দিয়া আছে নাও ৰিড দ্য ফলোয়িং চেণ্টেন্স এণ্ড আণ্ডাৰলাইন দ্য একশ্যন ডেট হেপেন ফাৰ্ষ্ট তাৰমানে কি কৈছে এতিয়া তলত দিয়া বাক্যবোৰ পঢ়া আৰু যিবোৰ ক্ৰিয়া বা কাৰ্য আগতে ঘটিছিল সেইবোৰ আণ্ডাৰলাইন কৰাব কৈছে ওৱান ইজ ডান ফৰ ইউ এটা তোমাৰ বাবে কৰা হৈছে যেনে দ্য ষ্টুডেণ্টছ হেড পেকড দেয়াৰ বেগছ বিফৰ দ্য বেল ৰেং এই বাক্যটোত হেড পেকড দেয়াৰ বেগছ এইটো ক্ৰিয়া এইটো কাৰ্য আগতে হৈছিল কাৰণে হেড পেকড ইয়াৰ আণ্ডাৰলাইন কৰা হৈছে তাৰপাছত দ্বিতীয় বাক্যটোত আই হেড ফিনিছড মাই হোমৱৰ্ক বিফৰ মাই মাদাৰ কেম মোৰ মা অহাৰ আগতে মই মোৰ গৃহকাৰ্য সম্পূৰ্ণ কৰিছিলোঁ ইয়াত হেড ফিনিছড এইখিনি তোমালোকে আণ্ডাৰলাইন কৰি দিবা কাৰণ হোমৱৰ্ক সম্পূৰ্ণ কৰা শেষ কৰা কামটো আগতে হৈছিলে 3 নম্বৰত দিয়া আছে ছি হেড ক্লিন দ্য ৰুম বিফৰ ছি লেফ্ট ইয়াত হেড ক্লিনড এইটো তোমালোকে আণ্ডাৰলাইন কৰিবা কাৰণ ৰুম পৰিষ্কাৰ কৰা কামটো আগতে হৈছিল 18 নম্বৰৰ চি নম্বৰত দিয়া আছে কমপ্লিট দ্য পেৰেগ্ৰাফ ৰাইট দ্য ভাৰ্বছ ইউজিং দ্য পাষ্ট পাৰফেক্ট টেন্স দফাটো সম্পূৰ্ণ কৰা তাৰপাছত কৈছে ৰাইট দ্য ভাৰ্বছ ইউজিং দ্য পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰি ক্ৰিয়াবোৰ লিখা বুলি কৈছে মই ইতিমধ্যে তোমালোকক পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰি ক্ৰিয়াবোৰ লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা নাইনটিন নম্বৰৰ এ নম্বৰত দিয়া আছে ৰিড দ্য লেটাৰ জেবিন ৰড টু দ্য হেডমাষ্টাৰ অফ হাৰ স্কুল তাৰমানে কি কৈছে জেবিনে তাইৰ প্ৰধান শিক্ষকলৈ লিখা চিঠিখন পঢ়া বুলি কৈছে তাৰপাছত দিয়া আছে ছি ইজ আস্কিং ফৰ পাৰ্মিশ্যন টু টেক লিভ টু এটেণ্ড হাৰ কাজিনছ ৱেডিং তাৰমানে কৈছে তাইৰ কাজিনৰ বিয়াৰ উপস্থিত থাকিবলৈ ছুটি লোৱাৰ অনুমতি বিচাৰিছে তোমালোকক ইয়াত এখন চিঠি দিয়া হৈছে জেবিনে প্ৰধান শিক্ষকলৈ লিখিছে এইফালে দিয়া আছে চেণ্ডাৰ্ছ এড্ৰেছ মানে যোনে চিঠিখন পঠাব তেওঁৰ ঠিকনা তাৰপাছত এইফালে লিখা হৈছে ডেট মানে তাৰিখ কোনদিনা তুমি চিঠিখন লিখিছা সেইটো তাৰিখ তাৰপাছত এইফালে দিয়া হৈছে ৰিচিভাৰ্ছ এড্ৰেছ মানে হৈছে গ্ৰহণকাৰী মানে যিয়ে মানে ৰিচিভ কৰিব মানে চিঠিখন তেওঁৰ ঠিকনাটো ইয়াত লিখিব লাগিব তাৰপাছত এইফালে দিয়া হৈছে ছাবজেক্ট বিষয় তুমি চিঠিখন কিহৰ কাৰণে লিখিছা সেই বিষয়টো ইয়াত উল্লেখ কৰিব লাগিব তাৰপাছত এইফালে লিখিব লাগিব চেলিউটেশ্যন মানে হৈছে সম্বোধন মানে তুমি সম্বোধন কৰি লিখিব লাগিব চিঠিখন তাৰপাছত এইফালে তোমালোকে লিখিব লাগিব বডি ইন্ট্ৰডাকশ্যন এণ্ড ষ্টেটমেণ্ট অফ ৰিকুৱেষ্ট বডি মানে হৈছে ইন্ট্ৰডাকশ্যন তোমালোকে লিখিব লাগিব ইন্ট্ৰডাকশ্যন অৱতাৰণা আৰম্ভণি তাৰপাছত ষ্টেটমেণ্ট অফ ৰিকুৱেষ্ট অনুৰোধৰ উক্তি এইখিনি লিখাৰ পাছত তোমালোকে কমপ্লিমেণ্টেৰী ক্লজ শলাগৰ টোকা এটা লিখিব লাগিব তাৰপাছত yours obediently লিখি তোমালোকে এইফালে নিজৰ চিগনেচাৰ চহীটো কৰিব লাগিব তাৰপাছত চহীৰ তলত তোমালোকে নিজৰ নাম ক্লাছ আৰু ৰোল নাম্বাৰ লিখিবা
তাৰপাছত 19 নম্বৰৰ বি নম্বৰত দিয়া আছে ইমেজিন your class wants to go on an excursion to a national park তাৰ মানে কি কৈছে কল্পনা কৰা যে তোমাৰ শ্ৰেণীটোৱে কোনো ৰাষ্ট্ৰীয় উদ্যানলৈ ভ্ৰমণলৈ যাব বিচাৰে write a letter to your headmaster requesting for permission তোমাৰ প্ৰধান শিক্ষকলৈ অনুমতি বিচাৰি চিঠি এখন লিখা বুলি কৈছে ইয়াত মই উদাহৰণস্বৰূপে তোমালোকক এখন চিঠি লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখিব ল'বা প্ৰথমতে তোমালোকে কালৈ পঠাবা সেইটো লিখিবা মানে ইয়াৰ এড্ৰেছটো কোনে পঠাব মানে তাৰ এড্ৰেছটো এইফালে লিখি ল'বা তাৰপাছত এইফালে লিখিবা তোমালোকে গ্ৰহণকাৰী ৰিচিভাৰ্ছ এড্ৰেছ মানে গ্ৰহণকাৰী যোনে মানে তোমালোকৰ চিঠিখন মানে ৰিচিভ কৰিব মানে তাৰ এড্ৰেছ তাৰপাছত তোমালোকে এইফালে বিষয় লিখিবা তাৰপাছত এইফালে লিখিবা তোমালোকে সম্বোধন লিখিবা ৰেছপেক্টেড ছাৰ বুলি তাৰপাছত এইফালে তোমালোকে বডি লিখিবা বডিটো লিখাৰ পাছত তোমালোকে এইফালে thanking you in anticipation অৰ্থাৎ মানে তোমালোকে ইয়াত শলাকৰ বাক্য এটা লিখিবা তাৰপাছত yours obediently লিখি পেলাই তোমালোকে ইয়াত নিজৰ নামটো লিখিবা তাৰপাছত ক্লাছ লিখিবা তাৰপাছত এইফালে নিজৰ ৰোল নাম্বাৰটো লিখিবা 20 নম্বৰত দিয়া আছে words like did, madam, civic, level remain the same even when we interchange the initial and the last letter. did, madam, civic, level আদি শব্দবোৰ আমি আৰম্ভণি আৰু শেষ আখৰটো আদান প্ৰদান কৰিলেও মানে অদল বদল কৰিলেও মানে একেই থাকে মানে আগৰ পৰা পঢ়িলেও একেই থাকে পিছৰ পৰা পঢ়িলেও একেই থাকে মানে এই শব্দবোৰ such words are called palindromes এনে শব্দক পেলিন্দ্ৰম বোলে এইখিনি তোমালোকে মনত ৰাখিবা now look at the grid below তলত দিয়া গ্ৰিডটোলৈ চোৱা বুলি কৈছে some palindromes are hidden in it ইয়াত কিছুমান পেলিন্দ্ৰম লুকাই আছে find them out and circle হিয়তক বিচাৰি উলিয়াই ঘেৰ দিয়া বুলি কৈছে write them down in the space given below তলত দিয়া ঠাইখিনিত লিখা বুলি কৈছে you can search horizontally and vertically তুমি অনুভূমিক আৰু উলম্বভাৱে সেইবোৰ বিচাৰিব পাৰা বুলি কৈছে ইয়াত ইতিমধ্যে মই সেই পেলিন্দ্ৰমছবোৰ লিখি দিছোঁ সেই গ্ৰিডটো তোমালোকে নুন এইফালে দিয়া নুন এই নুন শব্দটো এইফালে তোমালোকে এইদৰে ঘেৰ দি দিবা এইফালে নুন শব্দটো ঘেৰ দি দিবা তাৰপাছত ইফ শব্দটো ঘেৰ দি দিবা তাৰপাছত ৰেফাৰ শব্দটো এইফালে তোমালোকে ঘেৰ দি দিবা তাৰপাছত এইফালে আই শব্দটো আছে এইটো ঘেৰ দি দিবা তাৰপাছত পিপ শব্দটো এইফালে আছে তোমালোকে এইখিনি ঘেৰ দি দিবা তোমালোকে এইখিনি নিজে কৰিবলৈ চেষ্টা কৰিবা ইতিমধ্যে মই পেলিন্দ্ৰম শব্দবোৰ এইফালে লিখি দিছোঁ তোমালোকে চাই লিখি ল'বা (21) নম্বৰৰ এ নম্বৰত দিয়া আছে read the notice given below some parts of it are missing তাৰ মানে কি কৈছে তলত দিয়া জাননীখন পঢ়া ইয়াৰ কিছু অংশ নোহোৱা হৈ আছে write the missing information to complete the notice জাননীখন সম্পূৰ্ণ কৰিবলৈ হেৰাই যোৱা তথ্যখিনি লিখা বুলি কৈছে ইয়াত তোমালোকক দিয়া আছে নটিচ মানে কি a notice is a means of formal communication তাৰ মানে কি কৈছে জাননী হৈছে আনুষ্ঠানিক যোগাযোগৰ এক মাধ্যম it uses formal language in third person to inform about some event
or to give instruction to a particular group of persons তাৰ মানে কি কৈছে ইয়াত কোনো এটা পৰিঘটনাৰ বিষয়ে অৱগত কৰিবলৈ বা কোনো বিশেষ গোটৰ ব্যক্তিক নিৰ্দেশনা দিবলৈ তৃতীয় পুৰুষৰ আনুষ্ঠানিক ভাষা ব্যৱহাৰ কৰা হয় এইখিনি তোমালোকে মনত ৰাখিবা এই নটিছখনত হেৰাই থকা তথ্যবোৰ মই তোমালোকক উদাহৰণ স্বৰূপে পূৰ কৰি দিছোঁ তোমালোকে এইখিনি চাই পূৰ কৰি ল'বা এইফালে তোমালোকে গ্ৰীণউড পাব্লিক স্কুল তোমালোকে নিজৰ স্কুলখনৰ নাম লিখিবা তাৰ পাছত এইফালে তোমালোকে ডেট তাৰিখটো লিখিবা উদাহৰণ স্বৰূপে মই ইয়াত তোমালোকক এটা তাৰিখ দি দিছোঁ হেডিঙত তোমালোকে এইফালে লিখিবা তোমালোকে কলৈ মানে ভ্ৰমণ কৰিবা মানে সেইটো ইয়াত লিখিবা যেনে মই লিখি দিছোঁ তোমালোকক এডুকেশ্যনেল ট্ৰিপ টু শিৱসাগৰ শিৱসাগৰলৈ শিক্ষামূলক ভ্ৰমণ তাৰ পাছত this is to inform all the students of classes 6 to 8 that our school is organizing এইফালে তোমালোকে খালি ঠাই লিখিব পাৰা an educational trip to শিৱসাগৰ তোমালোকে মানে কলৈ মানে ভ্ৰমণ কৰিবা সেইটো এইফালে লিখিবা মানে তাৰ পাছত এইখিনি চাই তোমালোকে পূৰ কৰি ল'বা এইফালে তোমালোকে সিগনেচাৰটো লিখিবা চহী তাৰ পাছত নিজৰ নাম তাৰ পাছত হেড বয় তাৰ পাছত স্কুলখনৰ নামটো ইয়াত লিখিবা মই ইয়াত কোনোবা এখন স্কুলৰ নাম লিখি দিছোঁ তোমালোকে এইখিনি উদাহৰণ স্বৰূপে চাই এই নটিছখনত হেৰাই থকা তথ্যবোৰ পূৰ কৰি দিবা 21 নম্বৰৰ বি নম্বৰত দিয়া আছে ইমেজিন ইউ আৰ দ্য কালচাৰেল ছেক্ৰেটাৰী অফ ইয়ৰ স্কুল কল্পনা কৰা যে তুমি তোমাৰ বিদ্যালয়ৰ সাংস্কৃতিক সম্পাদক ইয়ৰ স্কুল ইজ গোয়িং টু টেক পাৰ্ট ইন এন ইণ্টাৰ স্কুল কালচাৰেল কম্পিটিশ্যন তোমাৰ বিদ্যালয়ে আন্তঃবিদ্যালয় সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলাইছে work in groups and draft a notice informing the students of classes 6 to 8 about the event and asking them to participate গোটত কাম কৰা আৰু ক্লাছ 6 আৰু 8ৰ ছাত্ৰ ছাত্ৰীসকলক অনুষ্ঠানটোৰ বিষয়ে অৱগত কৰি অংশগ্ৰহণ কৰিবলৈ কোৱা এখন জাননীৰ খচৰা প্ৰস্তুত কৰা ইয়াত মই উদাহৰণ স্বৰূপে তোমালোকক এখন জাননী দিছোঁ তোমালোকে এইখিনি চাই লিখিব পাৰিবা প্ৰথমতে তোমালোকে নেম অফ ইয়ৰ স্কুল তোমালোকৰ স্কুলখনৰ নাম এইফালে লিখিবা তাৰ পাছত এইফালে নটিছ লিখিবা তাৰ পাছত ডেট যিদিনাখন তোমালোকে নটিছখন লিখিবা সেইদিনাখনৰ তাৰিখ এইফালে লিখিবা তাৰ পাছত এইফালে লিখিবা ইণ্টাৰ স্কুল কালচাৰেল কম্পিটিশ্যন এইখিনি চাই তোমালোকে লিখি ল'বা তাৰ পাছত এইফালে তুমি নিজৰ সিগনেচাৰ চহীটো কৰিবা তাৰ পাছত নিজৰ নামটো এইফালে লিখিবা আৰু এইফালে কালচাৰেল ছেক্ৰেটাৰী বুলি লিখিবা টু নম্বৰত দিয়া আছে প্ৰজেক্ট ৱৰ্ক মানে হৈছে প্ৰকল্পৰ কাম ইন গ্ৰুপছ কালেক্ট ইনফৰমেশ্যন এবাউট famous spiritual and architectural heritage sites, local food, historical places and cultural festivals from your region তাৰ মানে কি কৈছে গোটত নিজৰ অঞ্চলৰ পৰা বিখ্যাত আধ্যাত্মিক আৰু স্থাপত্য ঐতিহ্য ক্ষেত্ৰ স্থানীয় খাদ্য ঐতিহাসিক স্থান আৰু সাংস্কৃতিক উৎসৱৰ তথ্য সংগ্ৰহ কৰা
মেক এ চাৰ্ট এজ shown below and write your findings. তলত দেখুওৱাৰ দৰে এটা চাৰ্ট বনোৱা আৰু তোমাৰ তথ্য লিখা বুলি কৈছে। ইয়াত উদাহৰণস্বৰূপে মই তোমালোকক এইফালে প্ৰথম স্তম্ভত তোমালোকে লিখিব লাগিব স্পিৰিচুৱেল এণ্ড আৰ্কিটেকচাৰেল হেৰিটেজ, আধ্যাত্মিক আৰু স্থাপত্য ঐতিহ্য ক্ষেত্ৰ। এইফালে মই তোমালোকক লিখি দিছোঁ কামাখ্যা টেম্পল আৰু ইয়াৰ বিষয়ে ক'ত আছে কি হয় সেইটো লিখি দিছোঁ। তাৰপাছত লোকেল ফুড, স্থানীয় খাদ্যত মই তোমালোকক লিখি দিছোঁ মাছৰ টেঙা। তাৰপাছত কালচাৰেল ফেষ্টিভেলত মই লিখি দিছোঁ তোমালোকক বিহুৰ বিষয়ে। বিহু কালচাৰেল ফেষ্টিভেল মানে হৈছে সাংস্কৃতিক উৎসৱ। হিষ্টৰিকেল প্লেচেছ, ঐতিহাসিক স্থানত মই তোমালোকক লিখি দিছোঁ ৰংঘৰ, শিৱসাগৰত আছে। উদাহৰণস্বৰূপে মই ইয়াত তোমালোকক এটা স্পিৰিচুৱেল এণ্ড আৰ্কিটেকচাৰেল হেৰিটেজ, লোকেল ফুড, কালচাৰেল ফেষ্টিভেল, হিষ্টৰিকেল প্লেচেছ এইবোৰৰ একোটাকৈ লিখি দিছোঁ। তোমালোকে আৰু কিছুমান আধ্যাত্মিক আৰু স্থাপত্য ঐতিহ্য ক্ষেত্ৰ, স্থানীয় খাদ্য, ঐতিহাসিক স্থান আৰু সাংস্কৃতিক উৎসৱৰ বিষয়ে তথ্য সংগ্ৰহ কৰি এই তালিকাখনত লিখিবলৈ চেষ্টা কৰিবা।